নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, কিন্তু মই আজি বৰ ভালে নাই। মই সদিয়াৰ পৰা অহাৰ পিছৰ পৰা ভিডিঅ' তেনেকৈ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব পৰা নাই। আনকি এই মোৰ কোঠালিটোত সোমাবলৈও মোৰ শক্তি হোৱা নাই, কাৰণ মোৰ ডিঙি ইমানেই বিষ, সেইখিনি খোৱা বেয়া কৰিলোঁ। মানে আচলতে শুনিবলৈতো খুবেই ভাল যে মই শদিয়া গৈছোঁ, মই ধুবুৰী গৈছোঁ, বৰপেটা গৈছোঁ, মই ডিব্ৰুগড় গৈছোঁ, কিন্তু এই যে যাত্ৰাবোৰ কৰি থাকোঁ বহুত বেছি কষ্ট হয়। সেইকাৰণে আজিকালি বহুত কমাই দিলোঁ। আচলতে 25 চনত মই যিমান দূৰ গৈছিলোঁ, যিমানবোৰ যাত্ৰা কৰিছিলোঁ, এতিয়া ইমান দূৰ আচলতে যাত্ৰা কৰা নাই। আপোনালোকে জানেই যে এই মাৰ্চ মাহ সোমালহি, এই মাৰ্চ মাহত মই খুব বেছি জানুৱাৰী ফেব্ৰুৱাৰী মাহত মই খুব বেছি 4টা বা 5টা যাত্ৰাহে কৰিছোঁ। কিন্তু যিহেতু আপোনালোকক জনাই থাকোঁ, সেইকাৰণে আপোনালোকৰ এনেকুৱা লাগে যেন সি গৈয়ে থাকে আহিয়ে থাকে, কিন্তু নহয়, মই খুব কমহে যাত্ৰা কৰিছোঁ আচলতে। আৰু এই বৰ্তমান সময়তো আজিলৈকে মানে আজিৰ দিনতো মোৰ দিনটোত ফোন আৰু মোৰ ঘৰলৈ আহি নিমন্ত্ৰণ জনোৱা হিচাপ কৰিলে আজিৰ দিনটোতো মোৰ 5জন মানুহৰ নিমন্ত্ৰণ হৈছে। আৰু যদি আপুনি গোটেই এমাহৰ হিচাপটো চাই, তেনেহ'লে মোক গোটেই মাহটোত 3জনকৈ প্ৰতিদিনৰ নিমন্ত্ৰণ মেছেজত হওক, ঘৰলৈ আহি হওক বা ফোন যোগে নিমন্ত্ৰণ জনোৱাই হওক, মোৰ প্ৰায় 70-80জনমান লোকৰ এমাহত নিমন্ত্ৰণ মোৰ আহে। কিন্তু এই 70-80জন লোকৰ ভিতৰত মই নিমন্ত্ৰণ খুব বেছি 10জন মানৰহে ল'ব পাৰোঁ বা লওঁ। কাৰণ আপোনাৰ কি সমস্যা হৈছে, সেই সমস্যাখিনি আচলতে আপুনি বহুত বেছি আশা কৰিছে নেকি মোৰ পৰা, এনেকুৱা ধৰণৰ কথা কিছুমান মই চালি জাৰি চাওঁ। বিশেষকৈ যদি কিবা কাৰণে আপোনালোকে ধাৰ ঋণত পৰি মোক নিমন্ত্ৰণ জনাইছে, ধাৰ মুক্তিৰ বাবে নিমন্ত্ৰণ কৰিছে, তেনে নিমন্ত্ৰণ আচলতে মই নলওঁ। প্ৰথমতে মই জনা নাছিলোঁ, আপোনালোকে মোক কেৱল নিমন্ত্ৰণ জনাই ঘৰুৱা সমস্যা বুলি গৈ পালে কয় যে ধাৰৰ সমস্যা, যাৰ কাৰণে আচলতে মই মানে বিপদত পৰা নিচিনাই হৈ যায় যে মই সেই সময়ত গৈ, কাৰণ মই গৈ হনুমান চালিচা বজৰংগ বাণ পাঠ কৰিলে ধাৰ মৰাৰ কোনো ধৰণৰ এটা বাট মানে মই দেখা নাপাওঁ। কিন্তু এটা কথা হয়, যদি আপোনাৰ গ্ৰহগতিৰ সমস্যাৰ বাবে তেনেধৰণৰ সমস্যা হৈছে, আপুনি ইচ্ছাকৃত নহয়, আপুনি অনিচ্ছাকৃতভাৱে কিছুমান ধাৰ যদি বৃদ্ধি পাইছে, আপোনাৰ যদি ৰাশি চক্ৰত বা ঘৰখনৰ কোনো এজন লোকৰ শনি ৰাহু কেতুৰ সমস্যা হৈছে, যাৰ বাবে যদি আপোনাৰ ধাৰ ঋণ বৃদ্ধি হৈছে, সেই ধাৰ ঋণ বা মুক্তি হ'বলৈ, সেই ধাৰ ঋণৰ পৰা মাৰিব পৰাকৈ যাতে আপুনি কৰ্মস্থান পায়, আপোনাৰ উপাৰ্জন বৃদ্ধি হয়, তাৰ বাবে মই সেই শুভ অনুষ্ঠানটো কৰোঁ। কিন্তু এই কথাটো যদি আপুনি খুব বেছি আশা কৰি লয় যে আহি পাঠ কৰি দিলে ধাৰ মৰি যাব, এই কথাটোত কিন্তু আপোনালোকে মোক নিমন্ত্ৰণ আচলতে কৰিব নালাগে, আৰু তেনে নিমন্ত্ৰণ মই নলওঁ। মই কৈছোঁ যে 80জনৰ ভিতৰত মই 10জনৰ নিমন্ত্ৰণহে লওঁ। আৰু আজিও নগাঁৱৰ পৰা এগৰাকী বাইদেউ আহি নিমন্ত্ৰণ জনাইছে। তেখেতৰ স্বামীৰ দুৰ্ঘটনা হৈ পেলাই তেওঁ বৰ্তমান অসুস্থ হৈ আছে, গতিকে তেওঁলোকৰ ঘৰত মই এগ্ৰী কৰিছোঁ যে মই যাম। তেওঁ এখন ধুনীয়া মোক তেওঁলোকৰ তিৱাসকলৰ এখন গামোচা মোক দিছে, আজি পিন্ধাই দিছে, এইখন লৈয়ে ভিডিঅ'টো বনাইছোঁ। বা আজিৰ দিনটোত মোক বিভিন্নজনে নিমন্ত্ৰণ কৰিছে, মৰিগাঁৱৰ পৰা নিমন্ত্ৰণ আহিছে, তেনেকৈ গুৱাহাটীৰ নিমন্ত্ৰণ আহিছে, যে ঘৰখনত বিভিন্ন ধৰণৰ বিপদ শত্ৰু হৈছে, ঘৰখনত কাম সিদ্ধি নহয়, ঘৰখনত আপোনাৰ বিবাহৰ বাধা, আপোনাৰ সন্তান প্ৰাপ্তিৰ কিবা কাৰণে বাধা বিঘিনি হৈ আছে, চিকিৎসা কৰি আছে, তথাপিও আপোনাৰ তেনে সুফলখিনি আপুনি পোৱা নাই, বা আপুনি বিভিন্ন ধৰণৰ আপুনি ৰোগত পৰি আপুনি চিকিৎসা কৰি আপোনাৰ সৰ্বোচ্চ ধন টকা পইচাও আপোনাৰ শেষ হৈছে, তথাপিও আপোনাৰ ৰোগ আপোনাৰ ভাল নহয়। তাৰ মানে আপোনাৰ ঘৰখনত কিবা নহয় কিবা এটা নিগেটিভিটি আছে, নিগেটিভ এনাৰ্জি আছে, আপোনাৰ ঘৰখনত কিবা এটা বেয়া শক্তি আছে, যাৰ বাবে আপুনি চেষ্টা কৰিও আপুনি ইমান কষ্ট কৰাৰ ফলতো আপোনাৰ সেই ৰোগেই হওক বা আপোনাৰ তেনেকুৱা ধৰণৰ শুভ কামখিনি আপোনাৰ ঘৰখনত নহয়। আৰু এনেকুৱাও হয় যে ঘৰখনত মই এনেকুৱাও মানুহ পাইছোঁ যে ঘৰখনত 5জন-6জন মানুহ, 5জন-6জন ল'ৰা ছোৱালী মাক দেউতাকৰ, কিন্তু সেই 5জন-6জন ল'ৰা ছোৱালীৰ বিবাহত বিলম্ব বা বিবাহ নহয়। কোনোবা এজনৰ কিবা কাৰণে বিবাহ নহ'ব পাৰে। ধৰি ল'লেও আপুনি ভাবিব পাৰে যে কোনোবা এজন ল'ৰাৰ চাকৰি নাই, তাৰ বাবে তেওঁৰ বিবাহ হোৱা নাই। কিন্তু যিজনৰ চাকৰি হৈছে, সেই 6জনৰ ভিতৰত কোনোবা 2জনৰ চাকৰি আছে, তথাপিও তেখেতৰ বিয়া নহয়। তাৰ মানে আপোনাৰ ঘৰখনত কিবা নহয় কিবা এটা বাধা আছে। হয়, মানুহেও কিছুমান অপকাৰ কৰে, সেই অপকাৰবিলাকৰ কাৰণে আপোনাৰ ঘৰখনত বিভিন্ন বিপদ আপদবিলাক হৈ থাকে, যাৰ কাৰণে হনুমান চালিচাখনে আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি কৰে। হনুমান চালিচাই আপোনাৰ ঘৰখনৰ ৰোগ শোক নাশ কৰে। নাচে ৰোগ হেৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা। এইখিনি আপুনি পাঠ কৰি থাকিলে আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ লগতে ৰোগ শোকৰ পৰা আপুনি নিৰাময় পাব পাৰে। কিন্তু মই যি পাঠ কৰোঁ যে বজৰংগ বাণ, মই
কৈছোহে মই পাঠ কৰোঁ, মই বুলি নহয়, অসমত বৰ্তমান বহুতজনে হনুমান চালিচাৰ লগতে বজৰংগ বাণৰ শুভ অনুষ্ঠানভাগ আপোনাৰ গৃহত কৰেগৈ। কেৱল মই আপোনালোকক এনেধৰণে জনাই থাকোঁ, মই ভিডিঅ' বনোৱা আগৰ পৰাই হনুমান চালিচা বজৰংগ বাণ সুন্দৰকাণ্ড পাঠৰ অনুষ্ঠান অসমত হৈ আছে। মই নহ'লেও সেইখিনি চলি থাকিব, এইটো কথা নহয়। কিন্তু আপোনালোকে মোক বিশ্বাস কৰে, আপোনালোকে মোক ভাল পায়, মৰম কৰে, যাৰ বাবে আপোনালোকে মোক নিমন্ত্ৰণ দিয়ে। হয়তো অসমত এনেকুৱা মানুহো আছে মই জানো, মোতকৈ বহুত বেছি নিমন্ত্ৰণ প্ৰতিদিনে লয় তেওঁলোকে। গতিকে সেইখিনি কথালৈ মই নাযাওঁ, কিন্তু মই চেষ্টা কৰোঁ যাতে আপোনালোকৰ ভাল হওক, আৰু আপোনালোকৰ ভাল হৈছে। আৰু আজিলৈকে কিমানখিনি নিমন্ত্ৰণ ল'লোঁ মই বৰ বেছি হিচাপ এটা নাৰাখিলোঁ, কিন্তু যিসকলৰ নিমন্ত্ৰণত গৈছোঁ এই ধাৰ দিনখিনি বাদ দি বহুকেইজন লোকৰ মানে প্ৰায় সকলোৰে সেই যিখিনি উদ্দেশ্য লৈ নিমন্ত্ৰণ জনাইছে সেই নিমন্ত্ৰণখিনি সফল হৈছে। গতিকে মই ভাবোঁ যে হনুমান চালিচা বজৰংগ বাণ পাঠৰ এই শুভ অনুষ্ঠানখিনি দীঘলীয়া হৈ থাকক, ভাল হওক মানুহৰ। আৰু আপোনালোকে জানে যে মোক নিমন্ত্ৰণ জনাবলৈ এটাই ব্যৱস্থা আছে, সেই ব্যৱস্থাটো হৈছে যে 9085093104 9085093104 এই নম্বৰত আপোনালোকে মোক নিমন্ত্ৰণ শব্দটো মেছেজ কৰিব লাগে। আৰু মই আপোনালোকক অনুৰোধ কৰিম, কাৰণ মই এই ফাকুৱা কেইদিনলৈকে মই হোলী শেষ নোহোৱালৈকে মই এইকেইদিন ঘৰতে আছোঁ, ক'তো নাযাওঁ। তাৰপিছতে মই যোৱা নিমন্ত্ৰণখিনি ল'ম, কাৰণ মোক ধেমাজি, মাজুলী, গোগামুখ, গুৱাহাটী বা আমাৰ তেজপুৰ বিভিন্ন ঠাইত, বিশ্বনাথ চাৰিআলি, সকলো অসমৰ বিভিন্ন প্ৰান্তৰ, বঙাইগাঁও, সেইদিনা গোৱালপাৰাৰ পৰা নিমন্ত্ৰণ আহিছে, সকলো ঠাইৰ নিমন্ত্ৰণ মই ল'ব লাগিব। কিন্তু এটা কথা মনত ৰাখিব যে আপোনালোকে যদি ভাবিছে যে আপুনি মোক নিমন্ত্ৰণ দি থৈছিলে, মই পাহৰি গৈছোঁ নেকি, আপোনালোকৰ মনত যদি ভাৱটো হয়, আপোনালোকে কিন্তু মোৰ 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটো আপোনালোকে লিখি আপোনালোকে আকৌ মেছেজ এটা মোক কৰিব পাৰে, যাতে মই আপোনাৰ নিমন্ত্ৰণটো আকৌ ল'বলৈ বা লিখি ল'বলৈ সুবিধা হয়। দিন বাগৰাৰ লগে লগে কিছুমান কথা পাহৰাও হৈ যায়, কিন্তু এটা কথা মনত ৰাখিব, এজন লোকৰ ঘৰত যদি মই এবাৰ গৈছোঁ, তেওঁ আকৌ নিমন্ত্ৰণ সেই একেখন ঘৰতে কৰিলে আচলতে যাবলৈ অসুবিধা হয়, যাৰ বাবে মই সেইখিনি বিলম্ব কৰি থাকোঁ বা সেই ঠাইত যোৱা নহয়। আৰু এটা কথা মই আপোনালোকক কওঁ যে অহা কালিলৈ পৰা, কালি আৰু পৰহিলৈ, আমাৰ ইয়াতে পৰহিলৈ যদিও অহা কালিলৈ আৰু পৰহিলৈ যি ফাকুৱাৰ দিন উদযাপন কৰা হ'ব, খুব শুভ দিন। গতিকে এই শুভ দিনটোতো অহা কালিলৈ হোলীৰ দিনটোতে যিহেতু মঙলবাৰ পৰিছে, আপোনালোকে হনুমানজীৰ নাম ল'বলৈ নাপাহৰিব, আপোনালোকে হনুমান চালিচাখন পাঠ কৰিবলৈ নাপাহৰিব। কাৰণ হোলীৰ দিনটো হৈছে আমাৰ ভাৰতবৰ্ষৰ হিন্দু সনাতন লোকসকলৰ বাবে এক পবিত্ৰ দিন। আৰু এই দিনটো আধ্যাত্মিকভাৱে আমি বহুত বেছি সফলতা অৰ্জন কৰিব পাৰোঁ, ভগৱানৰ কৃপা পাব পাৰোঁ, শ্ৰীকৃষ্ণৰ কৃপা পাব পাৰোঁ, ৰামচন্দ্ৰৰ কৃপা পাব পাৰোঁ, বা বিষ্ণুৰ আমি কৃপা পাব পাৰোঁ। এতিয়া হোলীৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ পৌৰাণিক কথা আছে। তাৰ মাজতে ধৰি লওক আপোনালোকে জানে যে হোলী শব্দটো হোলিকা দাহন, বা যি হিৰণ্যকশিপুৰে নিজৰ পুত্ৰ প্ৰহ্লাদক মাৰিবৰ কাৰণে, বিষ্ণু ভক্ত কৃষ্ণ ভক্ত হোৱাৰ বাবেই মাৰিবৰ কাৰণে কিমান বেছি প্ৰচেষ্টা হাতত লৈছিল, অৱশেষত হোলিকা, আচলতে সেই বিষয়টো আপোনালোকে জানে যে হোলিকাৰ সৈতে একেলগে জ্বলিবলৈ দিয়া হৈছিল। অৱশেষত হোলিকাই বৰদান পাই থৈছিলে যে তেওঁৰ জুয়ে একো কৰিব নোৱাৰে, তথাপি হোলিকা দহন হৈ গ'ল, হোলিকা দাহ হৈ গ'ল, কিন্তু প্ৰহ্লাদৰ একো ক্ষতি নহ'ল। সেই তেতিয়াৰ পৰাই অপশক্তিবোৰ দাহ কৰিবৰ কাৰণে হোলিকা বা হোলী আমি পালন কৰোঁ, য'ত হোলিকা দাহন বুলি কোৱা হয়। বা ঠিক তেনেকে শ্ৰীকৃষ্ণৰ ৰাধাৰ লগতো এটা কাহিনী জড়িত হৈ আছে। গতিকে সেই কথাখিনিও মানে মই আগতেও কৈছোঁ, তথাপিও মই আপোনালোকক কওঁ যে শ্ৰীকৃষ্ণৰ ৰাধাৰ ৰঙৰ মানে বহুত বেছি পাৰ্থক্য আছিলে। শ্ৰীকৃষ্ণৰ যেতিয়া ৰাধাক দেখিছিলে, ৰাধাক দেখি আহি মাকক কৈছিলে যে ৰাধা ইমান ধুনীয়া ৰঙীন ৰঙা বগা হৈ থাকে, কিন্তু মই দেখিবলৈ শ্যাম বৰণীয়া। তেতিয়া শ্ৰীকৃষ্ণৰ মাকে মানে যশোদাই শ্ৰীকৃষ্ণৰ গাটো ৰং লগাই দিছিল। তেনেধৰণৰ কথা আছে, বা আৰু কথা আছে যে শ্ৰীকৃষ্ণ ৰাধাই হোলী খেলাৰ কথাও আছে। গতিকে নিৰ্দিষ্ট এটা নহয়। গতিকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা মই আপোনালোকক জনাইছোঁ। আপোনালোকে ফাকু খেলক, ধুনীয়াকৈ উদযাপন কৰক, ৰং বিৰঙী হওক আপোনালোকো, লগতে ময়ো আপোনালোকৰ লগতে ইয়াতে আমাৰ নিজৰ ঘৰতে হোলী খেলিবলৈ চেষ্টা কৰোঁ। গতিকে আজি বৰ বিশেষ
দীঘলীয়াকৈ ভিডিঅ'টো কৰা নাই আচলতে পৰাও নাই মোৰ ডিঙিটো বহুত বিষাই আছে গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আপোনালোক ভালে কুশলে থাকিব হোলীৰ পিছৰ পৰাহে মই নিমন্ত্ৰণবিলাক ল'ম গতিকে তেতিয়ালৈকে আপোনালোকে যিসকলে নিমন্ত্ৰণ দি থৈছিলে আপোনালোকে এবাৰ ইচ্ছা কৰিলে মনত পেলাই দিব পাৰে আপোনালোক ভালে কুশলে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি হোলীৰ শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰীৰাম